সংখ্যালঘু এলেকাৰ এখন চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা। বিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী অভিভাৱকৰ হেতা ওপৰা। নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া হ'ল বাছনি পৰীক্ষা। নলবাৰী আৰু শিৱসাগৰৰ পিছত আজি আমি দেখুৱাম মৰিগাঁৱৰ সংখ্যালঘু এলেকাৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত আজি নামভৰ্তিৰ বাবে হেতা ওপৰা লাগিছে শিক্ষাৰ্থী আৰু অভিভাৱকৰ। চাওক মইৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চকুত লগা পৰিৱেশ। মহাৰজত জয়ন্তী পালন কৰা বিদ্যালয়খনত ষষ্ঠমানত নামভৰ্তিৰ বাবে ঢপলিয়াই আহিছে শিক্ষাৰ্থী। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয়কাৰৰ সময়ত এইখন চৰকাৰী বিদ্যালয়লৈ অহাৰ কাৰণ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু শিক্ষণ পদ্ধতি। এই বছৰ ষষ্ঠমানত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া হৈছে বাছনি পৰীক্ষা। অনুষ্ঠিত হ'ল পাঠ পঢ়াৰ পৰীক্ষা। লিখিত পৰীক্ষাটো অৱতীৰ্ণ হ'ল শিক্ষাৰ্থী। বিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য, শিক্ষাৰ্থীৰ ভিৰৰ বাবে ষষ্ঠমানত বঢ়াই দিবলগীয়া হৈছে শ্ৰেণীকোঠাৰ এটা শাখা। আজি ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা, গতিকে ইয়াত প্ৰায় 403টামান ফৰ্ম গৈছে। আজি 398টা ল'ৰা ছোৱালীয়ে আজি পৰীক্ষা দিছে। ইয়াত লিখিত পৰীক্ষা আছে আৰু পাঠ পঢ়া আছে। 1947 চনত স্থাপিত হৈছিল। ইয়াৰ স্কুলত গৌৰৱ ঐতিহ্য আছে, গৰিমা আছে। ইয়াৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ বহুত হৈছে। আমাৰ DC পৰ্যন্ত হৈ গৈছে, SP পৰ্যন্ত হৈ গৈছে। আমাৰ ছেকশ্যন আছিল 6ত 2টা, এইবোৰ আৰু এটা বঢ়াই দিছোঁ। আমাৰ এতিয়াও টিচাৰৰ পদ এতিয়াও আমাৰ 14টামান পদ এতিয়াও বিদ্যালয়ত খালী আছে। তথাপি আমি স্কুলখন যেনেকৈ পাৰি চেষ্টা কৰিছোঁ, আমি যথেষ্ট চেষ্টা কৰিছোঁ আগুৱাই নিয়াৰ কাৰণে। ৭৫ বছৰ গৰকা বিদ্যালয়খনে বহু মানৱ সম্পদৰ সৃষ্টি কৰিছে, যাৰ বাবে সংখ্যালঘু অঞ্চলৰ বহু অভিভাৱকে নিজৰ সন্তানক এইখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ ঢপলিয়াই আহিছে, ক'লে বিদ্যালয়ৰ অধ্যক্ষই। আমি যথেষ্ট চেষ্টা কৰোঁ শৈক্ষিক ভাল কাৰণে। আমাৰ টিচাৰসকলে যথেষ্ট চেষ্টা কৰে, গতিকে শৈক্ষিক কৰিও ভাল, নিজৰো ভাল হয়, আমাৰ এটেণ্ডেঞ্চো ভাল হয়। সেইকাৰণে ইয়াত মানুহবিলাকে ইয়াত আনিব চেষ্টা কৰিছে। চৰকাৰী বিদ্যালয়ৰ এই জয়যাত্ৰা সঁচাকৈয়ে শুভ লক্ষণ। কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস, নিউজ লাইভ।